Hello guys, welcome back to my new video. তো মোৰ মানে একদম মনটো বহুত বেয়া লাগি আছে আৰু কথাটো ক'লে মানে মোৰ চকু পানী ওলাই যাবগে এতিয়া। কালি মানে আমাৰ লাৰুক তাক মানে থৈ আহিলোঁ বঘৰাত। তো কালি মানে সি আকৌ এয়া বেলেগ পোৱালি এটা মানে ৰাস্তাত খেলি আছিল। খেলি থাকোঁতে আমি এনেই ভেলকুৰ গুটি লৈ পেলাই কিবা দলিয়া এনেকৈ খেলি আছিলোঁ। পিছত ল'ৰাটো আছিল, সি চিনি নাপায়, অচিনাকি ল'ৰা আৰু লাৰুৰ ওচৰতে মানে জাপ মাৰি আছিল। তো এবাৰ মানে হাতত জাপ মাৰি দিছিল ধৰিবলৈ, কামুৰিবলৈ, কিন্তু সেইবাৰ কামুৰি নিদিলে। তো পিছৰবাৰ মানে ভৰিতে কামুৰি দিলে, কিন্তু মই ভাবিছোঁ কি পিছৰবাৰো সেনেকৈ চাগে ধৰিছে, কিন্তু পিছত চাওঁতেহে একদম মানে লগতে ল'ৰাটোৰ মানে ফাটি পেলাই তেজ ওলাই আহিলে। কালি মানে ভালকৈ সি কামোৰ মাৰি দিছে আৰু ল'ৰাটোক। তো সেই ল'ৰাটো মই থাকোঁতে কামুৰিছে, সেইটো কাৰণে মানে তাক ঘৰলৈ লৈ আহিলোঁ। জেগাখিনি নিমখ পানী দি ধুই দিলোঁ, বহুত তেজ ওলাইছে ল'ৰাটোৰ। তো বেজী খৰচটো আমি দিম আৰু, কাৰণ নেদেখিলে সেইটো বেলেগ কথা আছিল, কিন্তু এতিয়া দেখিলোঁ আমাৰ মোৰ সন্মুখতে হৈছে। তো সেইটো কাৰণে চিভিলত গ'লেতো ফ্ৰী বেজীয়ে পালোঁ হয়, কিন্তু চিভিলত নিয়া সিহঁতৰো মানুহ নাই। সি মানে বেলেগত থাকে, ইয়াত আলহী মানে মামাকৰ ঘৰতহে আহিছিল। এইপিনে এনেই ৰাস্তা পিনে ওলাই আহিছিল খেলিবলৈ, তাক মানে কামোৰ মাৰি দিলে সি। তো এতিয়া দেখাতে হৈছে আমাৰ, সেইটো কাৰণে বেজী খৰচটো আমি দিছোঁ আৰু। তো তাক এতিয়া 3টা বেজী দিব নেকি, নে 4টা দিয়ে নাজানো। আজি দিব বেজী, এতিয়া আৰু 2 দিন পিছত নে এদিন পিছত এটা দিব, তাৰপিছত আকৌ এসপ্তাহৰ পিছত আৰু এটা 21 দিনমানৰ পিছত দিম বুলি কৈছে। সেই ল'ৰাটো মানে তেতিয়ালৈ ইয়াত নাথাকিব, গুচি যাবগৈ হ'বলা। সেয়া খঙতে মানে কালি তাক মাৰিলেও মায়ে অলপমান লাৰুক। তো মাৰোঁতে মানে একদম বহুত বেয়াকৈ আটাপাৰি আছিল। পিছত একো নাই, ৰাতি মানে তাক থৈ আহিলোঁগৈ বঘৰাত। থ'ব যাবলৈ মন নাছিল একেবাৰে, কিন্তু সি তেনেকুৱা কৰাৰ কাৰণে এতিয়া তাক থৈ আহিব লগা হ'লগৈ। কথাটো কওঁতে মানে মোৰ চকু পানী ওলাই গৈছে। মানে কালি মই গৈছিলোঁ আৰু বাইকত তাক লৈ গৈছিলোঁ ধুনীয়াকৈ, মই কোলাত মাজত বহাই পেলাই লৈ গৈছিলোঁ। তো কাৰ লগত গৈছিলোঁ এতিয়া সেইবিলাক নকওঁ বাৰু। তো গৈছিলোঁ কালি, তাক লৈ গ'লোঁ বঘৰাত, মানে ধুনীয়াকৈ এৰি দিলোঁ, মই নমাই দিলোঁ বাইকৰ পৰা। নমাই দিওঁতে আমি যেতিয়া গুচি আহিব লৈছিলোঁ, পূৰা স্পীড চলাইছিল বাইকখন। সি মানে পূৰা পিছে পিছে দৌৰিছিল। তো সেইটো কাৰণে মানে বেয়া লাগি গ'লগৈ বেছিকৈ। তেনেকৈতো সি মানুহ কামুৰি থাকিলেওতো নহ'ব, সেইটো কাৰণে তাক থৈ আহিব লগা হ'ল। বঘৰাত থৈছিলোঁ, থোৱাৰ পিছত আমাৰ বৌহঁতৰে আছিল মানে সেই লাৰু, বৌহঁতে দিছিল। মই কৈছিলোঁ তাক বঘৰাত থোৱাতে মানে সেইখিনি জেগা চিনি পালে। তো ৰাতিপুৱা মানে সি বৌহঁতৰ ঘৰত ওলালগৈ। তো বৌয়ে মানে ফোন কৰিছিল ৰাতিপুৱাই যে লাৰুক এইপিনে এৰি দিছিল, এনেকৈ ইয়ালৈ আহিল ঘৰলৈ। তো ভালে কথা, তাতে থাকে যদি সি তাতে থাকিব, কিন্তু তাক থৈ আহিলোঁ, সেইটো মোৰ বেয়া লাগি আছে। কিন্তু নথ'লেও এতিয়া নহয়, সি এনেকৈ যদি মানুহ কামোৰে, এতিয়া কামুৰিয়ে আছে, পিছত আকৌ আমি যদি নেদেখাটো কাৰোবাক কামোৰে, তেতিয়া কি হ'ব? আমাৰ ৰিস্কটো নহ'ব? তো ৰিস্ক নহ'লেও মানে সি এনে মানুহৰ মাৰ খাই মৰিব কোনোবাই। তো বহুতে কৈছিল তাক মাৰি পেলাব বুলি, আৰু দেউতাইতো মানে খঙতে তাক মানে কৈছে বস্তাত বান্ধি পেলাই তাক কলঙত দলিয়াই দিয়ে বুলি। তো সেনেকুৱা সি ইমান কষ্টত মৰাতকৈ তাক এৰিয়ে থৈ আহিলোঁগৈ। এতিয়া বৌহঁতৰ ঘৰত আছে আৰু সি, তো তাত থকা মানে ভালে আৰু, তাতে থাকিলে হ'ল সি ভালকৈ। তো সেইটোৱে আৰু, মনত পৰি আছে তালৈ অলপমান, কি হ'ব আৰু তেওঁ। তো এইখিনি কথা ক'বলৈ মই ভিডিঅ' বনাইছিলোঁ। তো আজিৰ পৰা মানে মোৰ ভিডিঅ'ত লাৰুক দেখা নাপাব আৰু, আমাৰ লাৰুক। তো তাতে সি থাকিব বঘৰাতে এতিয়া। তো বহুতে বেলেগত থৈ নাহিলে হ'ল আৰু, তাত থাকিলে হ'ল সি ভালকৈ। মনততো পৰিবই, এবছৰ বেছি হ'ল সি আমাৰ ঘৰত থকা, 2 বছৰমানেই হৈ গ'ল সি আৰু। তো ইমান দিন থাকিল, এতিয়া পটককৈ নাইকিয়া হৈ যোৱাৰ পাছত মনত পৰিবই আৰু। তো এইখিনিয়ে আছিল আৰু ভিডিঅ' আজিলৈকে, বেছি দীঘল নকৰাবোৰ। তাৰ কথা পাতি থাকিলে মোৰ বেয়া লাগি যাব মনটো, মানে কালি এৰি থৈ আহোঁতে বহুত বেয়া লাগিছিল। মানে যে ভিডিঅ'টো ইমানতে আছিলে, অকণমান চাব লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আৰু তাক মোৰ ভিডিঅ'ত আজিৰ পৰা দেখা নাপায় আৰু। যদি বঘৰাত কেতিয়াবা যাওঁ বৌহঁতৰ তালৈ, তেতিয়া নিশ্চয় দেখা পাব। আকৌ দেখাম মই আপোনালোকক।
আজিলৈ বাই বাই।